তেওঁ আজৰি সময়ত আজৰি মুঠিও নহয় যথেষ্ট বিজি এই বিজি চিডিউলৰ মাজত মই টুপি পিন্ধাই দিলোঁ আৰু টুপি পিন্ধিলে আৰু জীৱনৰ এটা আমূল পৰিৱৰ্তন চাওক ইনকাম কিমান ৰিকগনাইজ মেনেজাৰ 1,20,000 নতুনকৈ মেনেজাৰ হৈছে আৰু তেওঁ কৈছে যে এতিয়া মই ডিউটিত তামাম ফোনত কথা পাতি থাকোঁ বোলে কিয় মোক কিবাকে চাকৰিৰ পৰা বহিষ্কাৰ কৰক কিন্তু কেইদিনমান আগতে কৈছে নাই একেলগে যে বন্ধু এইটো তুমি ক'লে নহ'ব নহয় দীপিকা বাইদেউ উদাহৰণ দিলে নহ'ব নহয় মই চাকৰি কৰি থকা মানুহ তেওঁলোকে ফ্ৰী মানুহ বোলে লাহে লাহে কৰিব জাবৰ সোমাইছে চাফা কৰি দিলোঁ নহয় কাঠৰ পৰা বেলেগ মেনেজাৰ উলিয়াই দিলোঁ জাবৰটো চাফা হৈ গ'ল বোলে নাই কৰিব লাগিব এইটো পইচা অহাৰ পিছত ক'লে মোৰ জীৱনত এনেকুৱা চেলাৰী এবাৰো সোমোৱা নাই শনিবাৰত আহি মই এনেকুৱা কিবা নহয় গতিকে আজি এগৰাকী অভিজ্ঞ ব্যক্তি হয় সকলো ভাল বেয়া বুজি পায় এডুকেটেড ব্যক্তি হয় মোৰ লগত এনেধৰণে অনলাইন ব্যৱসায় কৰি আছে ঘৰত বহি লাভৰ ঘৰত লগত সহযোগ কৰিছে পূৰ্ণিমা পূজা যথেষ্ট সহযোগিতা আগবঢ়াইছে বৰ ভাল লাগে তেওঁলোকৰ এই ধৰণৰ সহযোগিতাবিলাক দেখি এয়া কলেজ ষ্টুডেণ্ট বহিবলৈ ঠাই নাপালে এটা টিংকিতে বহি গৈছে টেনশ্যন কাষত ট্ৰেইনত জ্যোতিমণি খাওঁ পাইছোঁ বৰ ধুনীয়াকৈ ফটো উঠিছে পিছফালে ক'ভিডৰ সময়ত লাহেকৈ ফটো উঠিছে সেইসকলৰ জীৱনত যথেষ্ট আছে মোৰ জীৱনতো গোটেই বেয়া নাছিলে টকাৰ ঘৰ এটা আছিলে চব ক্ষেত্ৰত জ্বলি শেষ হৈ গ'ল ঠিক তেনেকৈ বাইদেউহঁতৰ বিভিন্ন চেলেঞ্জ আহি নিজৰ থকা ঘৰ ডুবি গ'ল স্বাস্থ্যজনিত সমস্যা হাজবেণ্ডৰ অসুখ বেমাৰ শশাংকৰ বেমাৰ পৰিবাৰ লিভিং প্ৰডাক্টত মেনেজাৰ হৈ গ'ল এগৰাকী কলেজীয়া ছাত্ৰ 20 বছৰ মান সন্মান টকা পইচা সমস্যা সকলোবোৰ বুলিবলৈ সক্ষম হৈছে শশাংক অসমত যিহেতু অকণমান শশাংক অসমৰ টিমৰ ব্যক্তিবিলাকে শশাংকৰ কথা ক'লে মোক কি বুজা পায় এনেকুৱা এটা সৰু ল'ৰা যে সৰু ল'ৰা বুজালে ডাঙৰ মানুহবিলাকৰ লাগি যায় মোক বুজাব কিন্তু উপায় নাই চলে কৌশলে বুজি পেলাই আয়ত্ব কৰি নিজৰ পাৰফৰ্মেঞ্চ দেখালে মই হ'লে তেনেকুৱা আছিলোঁ জানিলেও নাজানো মূৰ্খ হৈ পেলাই শিকি আজি মই নাভাবাকৈ আপোনালোক কিমান মানুহ আহিছে ইমান দূৰৰ পৰা মই ৰুক্মিণী গাঁৱত কিবা 400-300 মানুহলৈ কাৰ্যসূচী কৰিম বুলি ভাবিছিলোঁ মই কৈছিলোঁ অকণমান কিবা মিঠাই এটা কিবা এটা ব্যৱস্থা কৰি মানুহখিনি আহিব চাওকচোন ইমান মানুহ হৈ গ'ল ইমান দামী অতিথি ল'ব লগা হ'ল তাতে মানুহবিলাক আপোনালোক ঘূৰিব নোৱাৰিব নহয় গতিকে সকলোখিনি আঁতৰাই ইয়াত অনা হ'ল আৰু পইচাকেইটা নষ্ট হৈ গ'ল হা ইয়াতো বহিবলৈ ঠাই নাই ওপৰত আছে কিজানি তলতো বহিছে তলত কিয় বহিছে চাওক আজি আমাৰ ইয়াত পৰিৱৰ্তন ইয়াত আমাৰ ৰাইজৰ লাভ হৈছে সেইকাৰণে মানুহে এনেকৈ সহযোগ কৰিছে যদি এই কথাবিলাকক কোনোবাই মিছা বুলি কয় তেতিয়াহ'লে পঢ়াৰ ক্ষেত্ৰত বহুত কষ্ট হয় এগৰাকী কলেজীয়া ছাত্ৰ 20 বছৰ বয়স কিমান টকা মান্থলি ইনকাম কিমান 1,20,000 টকা পাৰ মান্থ তাতকৈ ওপৰত আছে এগৰাকী 20 বছৰীয়া কলেজীয়া ছাত্ৰৰ ঘৰত বহি মোবাইলৰ দোকান টিপি বেয়া কামত লগৰ ল'ৰাৰ লগত এনেকৈ অকণমান সময় নষ্ট কৰি